তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰিম। আপোনাৰ ছোৱালীৰ গাত প্ৰেম ভূত লম্ভিছে, সেইকাৰণে সোনকালে বিয়া দি দিয়ক। আমি সদায়ৰ কাৰণে আঁতৰ নহওঁ, কিন্তু তোমাৰ দুটা যেতিয়ালৈকে সুস্থ নহয় আমি আঁতৰে আঁতৰে থাকিব লাগিব। কষ্টৰে যিমান পলমকে আহে সিমানেই আমাৰ ভাল। মইতো বিচাৰো ঘূৰিয়ে নাহক। আবেগতে মই ভুল সিদ্ধান্ত লৈ পেলোৱা নাইতো। মোৰ ল'ৰাই কেতিয়াও ভুল কাম কৰিব নোৱাৰে। তোৰ কাৰণে মই ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা হৈছো। ঘৰৰ পৰা ওলাই গ'লেই লগৰ কেইটাই মোক জোকায়। তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰো। আমাৰ একো সম্পৰ্ক নাই। হেল্ল' হেল্ল' মিষ্টাৰ চৌধুৰী। মুখাৰ আঁৰত কাৰ মুখ আছে মই নাজানো, কিন্তু শুন, মোৰ মা আৰু কস্তুৰীৰ গাত হাত দিয়াটো দূৰৰ কথা। হোল লাইফৰ কাৰণে যদি পংগু হৈ থাকিবলৈ মন নাই তেতিয়াহ'লে মোৰ সন্মুখত নহাই ভাল। জানো নহয়, ধুবিয়ে কাপোৰ ধোৱা দিওঁ। তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰিম। আমাৰ একো সম্পৰ্ক নাই। কি হ'ল, হাঁহি আছে যে? আজি বহু বছৰৰ মূৰত মই এনেকৈ হাঁহিছো বুজিছা। পিছে এই হাঁহি মই মোৰ সুখৰ কাৰণে মৰা নাই, আনৰ দুখৰ কাৰণেহে মাৰিছো। আক্ৰমণ জোৰদাৰ হৈছে বুজি। এফালে তুমি, এফালে মই, এফালে অভিক, এফালে দেউতাকৰ অসুখ। চাৰিওফালৰ পৰা পিছে বিক্ৰমৰ জীৱনৰ পৰা কেতিয়া ওলাই যাব তাই? যোৱা, ভালদৰে থাকিবা, নিজৰ যত্ন ল'বা। তুমি মোক পাহৰি যাবা নেকি যদি দেউতা সুস্থ হয় আৰু তুমি উভতি নাহা? হাঁহিছা যে? সম্পৰ্ক শেষ কৰাৰ ৰেকৰ্ড কেৱল তোমাৰ আছে, মোৰ নাই। ঘৈণীয়েক ইমান দুৰ্বল নহয়, হাঁহিছা কিয়? বিক্ৰম নিজেই দুৰ্বল। তোমাৰ চকুত
চকু পানী চকু পানী হা, নাই পুৰুষে কন্দা দেখিছা নেকি কেতিয়াবা? Be strong. বিক্ৰমৰ হ'বলগীয়া ঘৈণীয়েক ইমান দুৰ্বল নহয়। দেউতা সন্তানে যদি কিবা ভুল কৰে আৰু দেউতাকৰ ওচৰত ক্ষমা খোজে দেউতাকে নিশ্চয় ক্ষমা কৰি দিয়ে ন? মোক ক্ষমা কৰি দিবানে দেউতা? মই বিক্ৰমৰ লগত সকলো সম্পৰ্ক শেষ কৰিলোঁ। ৰবা দেউতা, আজি তুমি ক'তো যাব নালাগে। আজি আমি দিনটো খেলিম। আপোনাৰ ৰিচেপশ্যনিষ্টজনীয়ে মোক সোমাব দিয়া নাছিল ইয়াত। তেখেতক কৈ দিব মই যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰোঁ। আহিব পাৰা, কিন্তু ভদ্ৰ মানুহৰ দৰে। ভদ্ৰতা নিজে প্ৰেম কৰি পাইছে লাইফত কেতিয়াবা? মই ভদ্ৰৰ কাৰণে এনেকৈ ত্যাগ কৰিব পাৰিছোঁ, নহ'লে কোনে খাতিৰ কৰে নিজৰ প্ৰেমিকাৰ বেমাৰী বাপেকক? যেতিয়ালৈকে কস্তুৰীৰ দেউতাক সুস্থ নহয় তাইৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই। আপুনি কেৱল এইটো কওক তেওঁক সুস্থ কৰি তুলিব পাৰিব নে নোৱাৰে? এনেকুৱাতো নহয় যে আপোনালোক লগ হৈ মোক মূৰ্খ বনাই আছে। যদি কিবা নকৰিবলগীয়া কাম কৰিছে নহয় পস্তাব লাগিব, কিন্তু কৈ থৈছো। শুনা বিক্ৰম, শান্ত হোৱা। তুমি যি কৰিছা বহুত ভাল কাম কৰিছা, আৰু সেই কাম কোনেও কৰিব নোৱাৰে। ট্ৰাষ্ট মি, মিষ্টাৰ দুৱাৰা সঁচাকৈ সুস্থ হ'ব। তেখেতক মই অন্য পেচেণ্টৰ দৰে নজৰত ৰাখিছোঁ, আৰু এতিয়াৰে পৰা বিশেষভাৱে নজৰ দিম। চোৱা মিষ্টাৰ দুৱাৰাৰ ৰিপৰ্টছ, মই মিছা মাতিলেও ৰিপৰ্টছে মিছা নামাতে। কি কেনেকে হ'ল এইবোৰ? আৰু মই একো গম নাপাওঁ যে। এইবোৰ চব বুঢ়াৰ কাৰণে হৈছে। প্ৰাণ কি বুঢ়া নকয় কি কম? হা, কিমান কষ্ট দিয়ে বিক্ৰমৰ কষ্টৰীক। চাবা এদিন পাপে চুব তাক। ৰবা, কেনেকে কি হ'ল নোকোৱা কিয়? এই বুঢ়াৰ মানে কষ্টৰী বাপেকৰ বোলে মেণ্টেল প্ৰব্লেম আছে, আৰু বিক্ৰমৰ কাৰণে বোলে প্ৰব্লেমটো বেছি হ'ব ধৰিছে। এতিয়াই যদি ঠিক নহয় মানে কণ্ট্ৰল নহয়, তেওঁক বোলে পগলা ফাটিকত নিব লাগিব। বিক্ৰমটো তেনেকুৱা নহয় ন, তাৰ কাৰণে যদি ইমানেই প্ৰব্লেম সি চেক্ৰিফাইচ কৰি দিছে নিজৰ ভাল পোৱাক। খুৰা মেণ্টেল পেচেণ্ট? তোমালোকক এইবোৰ কোনে ক'লে? কষ্টৰী বাপেকৰ এই ডক্টৰজনীয়ে ক'লে বিক্ৰমক। আৰে মইচোন কস্তুৰীহঁতৰ ঘৰত অহা যোৱা কৰিয়ে থাকোঁ। মোৰতো কেতিয়াও এনেকুৱা নালাগিল যে খুৰা মেণ্টেল পেচেণ্ট।
অঁ মাজে মাজে মোক কস্তুৰীয়ে কয় যে খুৰাৰ কিবা বিহেভিয়াৰ চেঞ্জেছ হয় হ'লেও মেণ্টেল পেচেণ্ট জানো এতিয়া কি বা কথা আৰু ৰ'বাচোন এই ডক্টৰগৰাকীয়ে গৈ গৈ বিক্ৰমক এইবোৰ কিয় ক'লে মই কেনেকৈ জানিম কিবা এটা গণ্ডগোল আছে ইয়াত তই মোৰ বাবে পাইলট হ'বই লাগিব মাজনী তই পাইলট হ'লে মোৰ কিমান ভাল লাগিব কস্তুৰীৰ বাপেকে মোক একো কৰিব নোৱাৰে অলৰেডি গৈ মই ডক্টৰৰ তাত ৰিপৰ্টবিলাক চেক কৰি আহিছোঁ আৰু চিৰঞ্জীৱক মোৰ এনেকুৱা কিয় লাগিছে এই সকলোবোৰৰ আঁৰত কিবা নহয় কিবা এটা প্লেনিং লুকাই আছে মানে কেনেকুৱা ধৰণৰ প্লেনিং কস্তুৰীক বিক্ৰমৰ পৰা আঁতৰ কৰিবলৈ খুৰাই কি কৰিছে আৰু কিমান তললৈ নামিছে সেই কথা তুমিও জানা মোৰ এনেকুৱা কিয় লাগিছে এই সকলোবোৰৰ আঁৰত কিবা নহয় কিবা এটা প্লেনিং লুকাই আছে মানে কেনেকুৱা ধৰণৰ প্লেনিং মানে চোৱা কস্তুৰীয়ে বিক্ৰমক ভাল পালে বিক্ৰমেও কস্তুৰীক ভাল পালে আৰু তেওঁলোকক আঁতৰ কৰিবলৈ খুৰাই যি টি কৰিলে এতিয়া এই ডক্টৰগৰাকী বিক্ৰমৰ ব্ৰেইন ৱাছ কৰিছে এক ছেকেণ্ড মানে ডক্টৰে কৈছে বিক্ৰম কস্তুৰীৰ পৰা আঁতৰত থাকিলে বাপেকৰ মেণ্টেল ইলনেছ ভাল হৈ যাব আনহাতে মেঘালী চিৰঞ্জীৱ ইউ আৰ ৰাইট something is wrong তই মোক লৈ চিন্তাত পৰিছ নহয় মাজনী চিন্তা নকৰিবি মোৰ একো হোৱা নাই ঔষধ খাব পাহৰিছিলো বাবে চিন্তা নকৰিবিচোন এতিয়াৰে পৰা তোমাৰ ঔষধৰ দায়িত্ব মোৰ তুমি মাত্ৰ মোক ক'বা কোনটো ঔষধ কি সময়ত খাব লাগে হ'ব তই ঔষধৰ দায়িত্ব লৈছ যেতিয়া মোৰ বেমাৰ ভাল হৈ গ'ল বুলিয়ে ধৰ এতিয়াহে সময়মতে ঔষধ খাব পাম তুমি সুস্থ হ'ব লাগিব দেউতা মোৰ বাবে তইও পঢ়িব লাগিব মোৰ বাবে দুদিনমানৰ পৰা মন কৰিছো তই পঢ়া শুনাত একেবাৰে মন বহুৱাব পৰা নাই কি হ'ল তোৰ সেই সপোনবোৰ ক'ত হেৰাই গ'ল আকাশত উৰিব খোজা সপোনবোৰ পাইলট হ'ব খোজা সপোনবোৰ চা মাজনী তই মোৰ বাবে পাইলট হ'বই লাগিব মাজনী তই পাইলট হ'লে মোৰ কিমান ভাল লাগিব তোমাৰ সুখৰ বাবে মই সকলো কৰিম দেউতা তুমি মাত্ৰ মন বেয়া কৰি নাথাকিবা নাথাকো দে হ'ব দে তই ভুল কৰিলি বিক্ৰম এইবিলাক যি টি কথা কৈ নাথাক না আবে ইমান ডাঙৰ ডিচিশ্যন এটা লোৱাৰ আগতে মোকতো এবাৰ সুধ মনে মনে থাকো নাথাকো মনে মনে তই শুনিব লাগিব চা কস্তুৰীৰ বাপেক নতুবা কোনোবা এজনে এখন ডাঙৰ জাল পেলাইছে কোনোবা এজন মানে কোন চিৰঞ্জীৱ
আৰু এই জালখনত তই কিন্তু লাহে লাহে ফচি আছ এতিয়াও সময় আছে ওলাই আহ কস্তুৰীৰ বাপেকে মোক একো কৰিব নোৱাৰে অলৰেডি গৈ মই ডক্টৰৰ তাত ৰিপৰ্টবিলাক চেক কৰি আহিছোঁ আৰু চিৰঞ্জীৱক বাদ দে এইবিলাক উল্টা পুল্টা বকি নাথাক হাঁহিছ যে গম পাবি ৰ যা এতিয়া মায়ে মাতিছে যা যা ল কস্তুৰীয়ে বিক্ৰমক কিনিলে সদায়ৰ বাবে forever। আপুনি সঁচাকৈ কৈছে সঁচা এদিন তই মোৰ সপোন ভাঙিছিলি আজি তোৰ মই হৃদয় ভাঙিছোঁ দুটি মনৰ জনা এৰি দিলে নহয় কস্তুৰীয়ে মোক কিয় এৰি দিলে মই তাইৰ জীৱনত অপৰিহাৰ্য সেই কথাটো প্ৰমাণ হৈ গ'ল সেইটো খোৱাতকৈ ওচৰত থকাজনৰহে বেছি অপকাৰ হয় আপুনি যাব পাৰে কস্তুৰীয়ে বিক্ৰমক কিনিলে সদায়ৰ বাবে forever। আপুনি সঁচাকৈ কৈছে সঁচা ৰ'বাচোন ৰ'বা ক'ত যোৱা তোমাৰ লগত মোৰ অলপ আৰ্জেণ্ট কথা আছে বহাচোন বহা আপুনি ৰ'ব কি ল'ৰা হে হা অসমীয়া হা না ধুনীয়া একেই তুমিও মূৰ্খ জীৱনত কেতিয়াও হাৰি পোৱা নাই ন বিক্ৰম এয়া আৰম্ভণি এদিন তই মোৰ সপোন ভাঙিছিলি আজি তোৰ মই হৃদয় ভাঙিছোঁ